ইয়াৰ লগতে মই এইটো কথা জনাব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে তেতিয়াই তেওঁ অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ কাৰণে যি নথি প্ৰস্তুতকৰণৰ কাম এইটো জাষ্ট এখন চিঠি লিখি পেলাই ধ্ৰুপদী ভাষাৰ আমি স্বীকৃতি লাভ কৰা নাই। যেনেকৈ চৰাইদেউক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰিবলৈ এক ডছিয়াৰ আমি প্ৰস্তুত কৰিবলগীয়া হৈছিল, ঠিক তেনেকৈ অসমীয়া ভাষা কেনেকৈ হাজাৰ বছৰৰ পুৰণি ভাষা ইয়াৰো ডছিয়াৰ প্ৰস্তুত কৰিব লগা হৈছিল। আৰু ডছিয়াৰ প্ৰস্তুত কৰাৰ হুকুম মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতেই অসম প্ৰকাশন পৰিষদক দিছিল। আৰু অসম প্ৰকাশন পৰিষদে বিভিন্ন বিশেষজ্ঞ কেৱল অসমৰ নহয় সুদূৰ উৰিষ্যাৰ বা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ বিশেষজ্ঞসকলক লগত লৈ ডছিয়াৰ প্ৰস্তুত কৰিছিল। আৰু ডছিয়াৰ চাই ময়ে তেতিয়া অবাক হৈছিলোঁ যে ইমান তথ্য অসমীয়া ভাষাৰ ইমান প্ৰাচীন তথ্য আমাৰ হাতত মজুদ আছে, আমি নিশ্চিতভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাম। আৰু যোৱাকালি আন 4টা ভাষাৰ লগতে অসমীয়া ভাষাক ভাৰতবৰ্ষৰ এটা ধ্ৰুপদী বা ক্লাছিকেল লেংগুৱেজ হিচাপে কেবিনেটে স্বীকৃতি দিছে। মাননীয় প্ৰধানমন্ত্ৰীক ধন্যবাদ, মাননীয় মুখ্যমন্ত্ৰীক তেখেতৰ নিৰলস প্ৰচেষ্টাৰ বাবে মোৰ ধন্যবাদ।